অবৈধ দখলকাৰীক প্ৰশাসনৰ ৰঙা চকু বৰাকৰ বেদখলকাৰীৰ ওপৰত একশ্যন প্ৰশাসনে বুলডোজাৰ হাতীলৈ চলালে উচ্ছেদ ৰাজ্যৰ ভিন্ন প্ৰান্তত অবৈধ দখলকাৰীৰ ওপৰত প্ৰতিদিনে চলি আছে উচ্ছেদ বৰাকৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিন্ন প্ৰান্তত চলাই নিছে উচ্ছেদ দীৰ্ঘদিনৰ পৰা বৰাকৰ উচ্ছেদিতক ৰঙা চকু প্ৰশাসনৰ কিছুদিন পূৰ্বে হাইলাকান্দিত হোৱা উচ্ছেদ অভিযানৰ পাছত আজি শ্ৰীভূমিত চলিছে বৃহৎ উচ্ছেদ অভিযান শ্ৰীভূমিৰ পাথাৰকান্দিৰ সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ বুলডোজাৰ উচ্ছেদ চলাবলৈ পুৱাতেই আহিল কেইবা শতাধিক নিৰাপত্তাৰক্ষীৰ লগতে বহু বুলডোজাৰ অবৈধ দখলকাৰীক উচ্ছেদ চলাবলৈ আহিল গজৰাজু প্ৰশাসনে উচ্ছেদ কৰিলে 1200 পৰিয়ালক বেদখল মুক্ত কৰিলে বহু হেক্টৰ ভূমি टोटल 1000 हेक्टेयर को मतलब एरिया रिकवर कर रहे हैं और अराउंड 975 फैमिलीज है ऑलरेडी लोग चले गए हैं अब बस हम मतलब उसको एरिया रिकवर कर रहे हैं दो रिजर्व फॉरेस्ट है दोहालिया रिजर्व फॉरेस्ट और बादशाही टीला रिजर्व फॉरेस्ट 45 जेसीबीज है टोटल और अराउंड मतलब फॉरेस्ट डिपार्टमेंट का फोर्सेस अगर देखा जाए तो 300 है दोहालिया रिजर्व फॉरेस्ट में करीब हमने 500 लोगों को नोटिस दिया था इसमें से कुछ लोग रेवेन्यू एरिया में आ रहा था उनका पिटीशन वगैरह वो हमने हेयरिंग किया और जॉइंट वेरिफिकेशन के बाद कुछ एरियाज जो है वो रेवेन्यू एरिया में था तो उनका इविक्शन नहीं किया আজি উচ্ছেদ চলালে পাথাৰকান্দি বিধানসভা সমষ্টিৰ ইছাৰপাৰা মাধৱপুৰ বালিয়া মধুৰবন্দ ছাগলমুয়া মাগুৰা যোগীচৰাৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে থকা লোকক প্ৰশাসনৰ পৰা 15 দিনৰ পূৰ্বে জাননী লাভ কৰি ইতিমধ্যে বহু উচ্ছেদিতই ত্যাগ কৰিছিল স্থান এটা নিতৌ অবৈধ দখলকাৰীক ৰঙা চকু দেখুৱাইছে প্ৰশাসনে শূন্য সহনশীল নীতিৰে বেদখল মুক্ত অসম গঢ়াৰ লক্ষ্যৰে প্ৰতিদিনে চলাই নিছে উচ্ছেদ পাথাৰকান্দিৰ পৰা জয়ৰাজ সিনহাৰ ৰিপৰ্ট আসাম টক্স